2025 বৰ্ষৰ মেট্ৰিক আৰু এইচএছৰ ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত বহু টান আছিল বুলি একাংশ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছে আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰে যে ইংৰাজী বিষয়ত তেওঁলোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'বনে নাই। মই আপোনালোকক এই বিষয়ে জনাব বিচাৰো, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত প্ৰতি বছৰৰ ন্যায় এইবাৰো গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। গ্ৰেছ মাৰ্কৰ উপৰিও মডাৰেশ্যনৰ মাৰ্ক দিয়া হ'ব। তো আপোনালোকে ইয়াক লৈ চিন্তা কৰিব নালাগে যে এইবাৰ মেট্ৰিক আৰু এইচএছৰ ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব, যদিও সকলোকে এই গ্ৰেছ মাৰ্ক দিয়া নহয়। মডাৰেশ্যনৰ মাৰ্কটো সকলোৱে পায়, গ্ৰেছ মাৰ্ক সকলোকে দিয়া নহয়। গ্ৰেছ মাৰ্ক আপোনালোকক এটা উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিছো। ধৰক এজন পৰীক্ষাৰ্থীয়ে বাকী সকলো বিষয়ত মোটামুটি নাম্বাৰ পাই উত্তীৰ্ণ হৈছে আৰু এটা বিষয়ত তেওঁ অলপ নম্বৰৰ বাবে উত্তীৰ্ণ হ'ব পৰা নাই, তেনে ক্ষেত্ৰত তেওঁক গ্ৰেছ মাৰ্ক প্ৰদান কৰি উত্তীৰ্ণ কৰোৱা হয়। গ্ৰেছ মাৰ্কৰ এটা ৰেঞ্জ আছে যে এটা বিষয়ত সৰ্বোচ্চ 5 নম্বৰলৈকে গ্ৰেছ মাৰ্ক দিয়া হয় আৰু তিনিটা বিষয়ত মেক্সিমাম তিনিটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হয়। তো এইটো হৈছে গ্ৰেছ মাৰ্কৰ যেটো নিয়ম যে এটা বিষয়ত সৰ্বোচ্চ 5 নম্বৰ আৰু সৰ্বোচ্চ তিনিটা বিষয়ত মেক্সিমাম তিনিটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব, সকলোকে কিন্তু গ্ৰেছ মাৰ্ক দিয়া নহয়। আৰু মডাৰেশ্যনৰ মাৰ্ক সকলোকে দিয়া হয়। মডাৰেশ্যনৰ মাৰ্ক যেনে ধৰক যোৱা বছৰ মেট্ৰিকৰ অংক বিষয়ত দেখা পোৱা গৈছিল যে আউট অফ সিলেবাছৰ পৰা প্ৰশ্ন আহিছিল আৰু তাত 3 নম্বৰ সকলোকে প্ৰদান কৰা হৈছিল। এইদৰে যদি কোনো প্ৰশ্ন কাকতত প্ৰশ্ন ভুলকৈ আহে বা সিলেবাছৰ বাহিৰৰ কোনো প্ৰশ্ন আহে, এনে ধৰণৰ কোনো বিভ্ৰান্তি থাকিলে এই মাৰ্কসটো সকলোকে প্ৰদান কৰা হয়, এইটোকে মডাৰেশ্যন বুলি কোৱা হয়। তো মডাৰেশ্যনৰ মাৰ্কটো 10-15 হ'ব পাৰে, কিন্তু গ্ৰেছ মাৰ্ক সৰ্বোচ্চ 5 মাৰ্কস লৈকে প্ৰদান কৰা হয়। তো এয়াই হৈছে আপোনালোকৰ গ্ৰেছ মাৰ্ক প্ৰদানৰ নিয়ম। তো ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক সকলোৱে নাপাব, কিন্তু বহু ছাত্ৰ ছাত্ৰীসকলে গ্ৰেছ মাৰ্ক লাভ কৰিব। তো এইটো নিৰ্ভৰ কৰিব আপুনি বাকী বিষয়ত কিমান নম্বৰ পাইছিলে, ইয়াৰ ওপৰতো নিৰ্ভৰ কৰিব। এইটো আপোনালোকে যদি যোৱা বছৰৰ মাৰ্কশ্বিট বিলাক চাই তেনেহলে বুজিব পাৰিব। কিন্তু মই আপোনালোকক কেতিয়াও এনে নকওঁ যে আপোনাক ইংৰাজী বিষয়ত 15 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব, 20 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব। যিদৰে আচলতে দিয়া হয় জেনেৰেলি, সেইটো আপোনালোকৰ সৈতে অথেন্টিক ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিছো যে সৰ্বোচ্চ কিমান নম্বৰলৈকে এটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব পাৰে বা কোনে কোনে গ্ৰেছ মাৰ্ক পাব, মেক্সিমাম কেইটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হয় বা মডাৰেশ্যনৰ মাৰ্কসটো কোনে কোনে পাব পাৰে। আপোনালোকে যদি এই ভিডিঅ'ৰ পৰা উপকৃত হয় তেনেহলে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে। থ্যাংক ইউ, থ্যাংকস ফৰ ওয়াচিং।